মৰিগাঁও জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন আবৃত্তিৰে জীপাল হ'ল ঘনকান্ত বৰুৱা মহাবিদ্যালয়। মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আৰু সদৰ শাখাৰ সহযোগত মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি ডক্টৰ উৎপল নাথে পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা পিনাকী ভূষণ মহন্তই বন্তি প্ৰজ্বলন কৰে। আনহাতে বিশিষ্ট কবি হৰেন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা আৰু আবৃত্তি অনুষ্ঠান। মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সাধাৰণ সম্পাদক নজৰুল ইছলামে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা নিবন্ধকাৰ নীলেশ্বৰ পাটৰ, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ডক্টৰ অচ্যুত কুমাৰ দাস, মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জাগি ভকতগাঁও শাখা সমিতিয়ে ডক্টৰ অমৰজ্যোতি চৌধুৰী ৰচিত এটা গান শেষ হ'ল কবিতাটি সমূহীয়াভাৱে আবৃত্তি কৰাৰ লগতে মৰিগাঁও জিলাৰ কেইবাগৰাকীও আবৃত্তিকাৰে আবৃত্তি কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। আবৃত্তি কলাক এটা নতুন ৰূপ প্ৰদানৰ বাবে প্ৰতিষ্ঠিত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সমগ্ৰ অসমতে বিভিন্ন জিলাত আজি প্ৰথম প্ৰতিষ্ঠা দিৱসটো উদযাপিত হৈ আছে বিভিন্ন কাৰ্যসূচীৰে। অসমৰ অন্যান্য জিলাৰ লগত সংগতি ৰাখি মৰিগাঁও জিলায়ো এই কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠা দিৱসটি উদযাপিত কৰিছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ। পুৱাৰ ভাগত পতাকা উত্তোলনৰ পাছতেই বন্তি প্ৰজ্বলনেৰে আমাৰ কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পাছত এটা বৰগীত পৰিৱেশন হয় আৰু কাব্যসিন্ধু ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ এটা গান শেষ হ'ল শীৰ্ষক কবিতাটিৰ এটা সমূহীয়া আবৃত্তি মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত জাগি ভকতগাঁও শাখা সমিতিৰ বিষয়ববীয়াসকলে সুন্দৰ ৰূপত ৰূপায়ণ কৰাৰ পাছত মৰিগাঁও জিলাখনৰ বৌদ্ধিক জগতৰ কবিতা জগতৰ আবৃত্তি জগতৰ নাট্যশিল্প জগতৰ যিসকল বৰেণ্য ব্যক্তি সকলোৰে উপস্থিতিত এখন মুকলি সভা আৰু কবিতা আবৃত্তিৰ অনুষ্ঠান এটা ৰূপায়িত হয় আজিৰ দিনটোত। আৰু এই কবিতা আবৃত্তিৰ অনুষ্ঠানটোত জিলাখনৰ বিশিষ্ট আবৃত্তিকাৰসকলে খুব সুন্দৰভাৱে কবিতা আবৃত্তিৰে আজিৰ অনুষ্ঠানটো সজাই পৰাই তোলে আৰু আমি আশা কৰিছোঁ অনাগত দিনত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যি লক্ষ্য এই লক্ষ্য সমূহ কবিতা আবৃত্তি প্ৰেমী কবিতা প্ৰেমী বা সংস্কৃতি প্ৰেমী ৰাইজৰ সহায় সহযোগত সেই লক্ষ্যত উপনীত হ'বলৈ আমি সক্ষম হ'ম। আৰু আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আবৃত্তিকাৰসকলক। আজিৰ দিনটো আবৃত্তিকাৰসকলৰ বাবে আমি উদযাপন কৰিছোঁ আৰু আবৃত্তি কলা এটা নতুন ৰূপ পাব বুলি আমি আশাবাদী। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ প্ৰতিবেদন স্বচ্ছতাৰ ৰিয়েলিটি।